ৰাতিপুৱা ৰঙা চাহৰ লগত কুটু কুটু খাই থাকিবলৈ বিৰাট ভাল লাগে। গৰম এই চাব মাছটো শুনিছে বৰ গৰম। খাই দেখুৱাইছোঁ এটা সঁচাকৈ ভাল হৈছে। দোকানত গৈ এনেই পইচা খৰচ কৰি লাভ নহয়। অকণমান কষ্ট কৰিলে ঘৰতে খুব সুন্দৰভাৱে খাব পাৰিব। নমস্কাৰ বন্ধুসকল, আজি বহুদিনৰ পাছত আপোনালোকৰ আগলৈ আহিছোঁ। সুন্দৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াম। আহক আমি এতিয়া কিটচেনলৈ যাওঁ। 1 কেজিমান লৈছোঁ আৰু ময়দা, একদম কম পৰিমাণত চাব দেই। মই 1 কেজি ময়দাত কি দিছোঁ, এইকণ হ'ল বেকিং পাউডাৰ। কি হ'বগৈ মই অকণমান পাছতহে ক'ম দেই। এইখিনি সানি লওক। সানি লোৱাৰ পাছতে এইটো মই এতিয়া ইয়াত ডালডা ঘিউ দিম। এই ঘিউখিনি গৰম পানী দি গলাই থৈছোঁ। এইটো মই ঘিউ দিছোঁ। 1 কিলো ময়দা 100 গ্ৰাম বা 150 গ্ৰাম ঘিউ দিলোঁ হয়। ইয়াত গৰু ঘিউ দিলে বৰ ধুনীয়া গোন্ধায়, কিন্তু মই ডালডা দিছোঁ। তাৰপৰা এনেদৰে মঠিব চব। এইটো খুব মঠাৰ ওপৰতে কথা আৰু খুব যেতিয়া মঠিব ই খাবলৈ খুব নৰম হ'ব, ইমান সুন্দৰ হ'ব। মই বনাই থাকিম, আপোনালোকে চাই থাকিব। এইটো ময়দাটো মঠি হৈ গ'ল। এতিয়া অকণমান শুকান ময়দা ওপৰত দি ঘঁহি ল'ব, নহ'লে তলপিনে লাগি থাকিব। বেলিবলৈ আৰম্ভ কৰিব। বেলি হৈ গ'ল। এতিয়া এইটো মই কেনেকৈ কাটিম। একচুৱেলি অকণমানি মেচিন এটা পাই কাটিবলৈ, মেচিনটো নাই এতিয়া বৰ্তমান। মই আছিলে ভাগি থাকিলে। এতিয়া মই ইয়াক এইখন দেখিছেনে, এইখন দি কাটিম। চাব দেই, সুন্দৰকৈ কাটিম। সৰুকৈ কাটিলে হ'ল। এনেকৈ কাটি গৈ থাকিম সৰু। এইটো মানে সৰু খুৰমা হ'ব, যিটো খুৰমা আজিকালি বজাৰত বহুত চাহিদা বেছি হৈছে আৰু খায়ো খুব ভাল লাগে। এইখিনি মোৰ এতিয়া টুকুৰাখিনি কটা সম্পূৰ্ণ হৈ গ'ল। 2 লিটাৰ ৰিফাইন ঢালি দিছোঁ। সম্পূৰ্ণ গৰম হ'বলৈ দিব নালাগে, মানে তেলখিনি ধোঁৱা ওলাবলৈ দিব নালাগে। আধা মানে কুহুমীয়া গৰম হওঁতে টুকুৰাখিনি তাত দি দিব লাগিব। কুহুমীয়া গৰম হৈ গ'ল। এতিয়া মই এইখিনি দি দিছোঁ। দেখিছে, দিয়াৰ লগে লগে লাহে লাহে এনেকৈ লৰাই দিব। টুকুৰাখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়ালৈ তুলি দিছোঁ আৰু অকণমান পাছত চাব বৰ সুন্দৰ ৰঙচুৱা কালাৰ এটা হৈ যাব। এই ৰঙচুৱা কালাৰটো আপোনালোকে কেৰাহীতে হ'বলৈ নিদিব, তেতিয়াহ'লে বেয়া হৈ যাব। কি সুন্দৰ কালাৰ এটা হৈ গ'ল, দেখিছে। এতিয়া মই এইখিনি আকৌ বনাবলৈ আছে। কেনেকৈ বনাম চাই থাকিব। চেনি এপোৱা দিছোঁ আৰু মই এতিয়া অকণমান কমকৈ খুৰমা বনাইছোঁ। কমকৈ, আগৰ গোটেইখিনি দিয়া নাই, এইখিনি পাছত ভাজিম আৰু। এতিয়া অলপ কেনেকৈ আপোনালোকক বনাব লাগে মই বস্তুটো দেখাই দিছোঁ। চেনি দিব, চেনি এপোৱা। আৰু চাওক, চেনিটো যিমান জোখত দিব লাগে, এই পানী দেখিছে নহয়, চেনি এপোৱা দিলে পানী তাত 100 গ্ৰাম বা 150 গ্ৰামমান পানী দিব। অলপ গৰম কৰি চেনিটো গলাৰ পাছতে ইয়াত এই টুকুৰাখিনি দি দিব। এইখিনি এইটো চাব, এনেকৈ লৈ এই আঠাটো চাব, আঠাটো এইটো চাওক, এই আঠাটো দেখিছে নহয়। যেতিয়া আঙুলিয়ে লাগি ধৰিব, তেতিয়া আপুনি জানিব যে চেনিখিনি হৈ গৈছে। এনেকৈ লৰাই দিব আৰু হৈ গ'ল আৰু। এইখিনিয়ে হ'ল খুব নৰমভাৱে বনোৱা খুৰমা। সৰু খুৰমা ৰাতিপুৱা ৰঙা চাহৰ লগত লৈ কুটু কুটু খাই থাকিবলৈ বিৰাট ভাল লাগে। ঘৰতে বনাব, খাব। এতিয়া হৈ গ'ল আৰু। এনেকৈ বনাব। এইখিনি লৰাই থাকিব। অকণমান ৰাখিও দিব পাৰে, চেনি পানীটো ভিতৰত সোমাবৰ কাৰণে। অকণমান মই ৰাখি দিছোঁ, মিঠাটো বেছি হ'ব। এইখিনি হৈ গ'ল খুৰমা, মই নমাই দিলোঁ। এইখিনি হৈ গ'ল, দেখিছে কি সুন্দৰ হৈছে। গৰম এটা খাই দেখাম বুলি ভাবিছিলোঁ, গৰম। এই চাব, মাছটো শুনিছে বৰ গৰম। খাই দেখুৱাইছোঁ এটা সঁচাকৈ ভাল হৈছে। আপোনালোকেও ঘৰতে বনাই খাব।
দোকানত গৈ এনেই পইচা খৰচ কৰি লাভ নহয় অকণমান কষ্ট কৰিলে ঘৰতে খুব সুন্দৰভাৱে খাব পাৰিব ধন্যবাদ আজিলৈ ভিডিঅ' ইমানেই